আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ ওলাইছো জব্বাৰ আলী, অধ্যক্ষ গোৱালপাৰা জিলা সামাজিক মাধ্যম। নকৰোঁ, বাল্য বিবাহটো বন্ধ হ'ব লাগে। এই ক্ষেত্ৰত চৰকাৰে যিমান আমাৰ সহায় লাগে, মোৰ সহায় লাগে, দলৰ সহায় লাগে, আমি চব আছোঁ। কিন্তু বাল্য বিবাহৰ নামত খালি অত্যাচাৰটো নকৰিব। যে শাক পাচলিৰ এটা ই কৰিছে, এই পদ্ম হাজৰিকা কৰিছে, তাতো গৰু খুটিত কৰিছে, তাতো ধাৰ দিছে। তেনেহ'লে তেওঁৰ কথাত কোনো বেছ নাই। কি থৈ কি কয় তেওঁ নিজেই নাজানে। তেওঁ খালি নিয়ম কৰে, ৰাতিপুৱাৰ পৰা ৰাতিলৈ নিয়মে কৰি থাকে, নিয়মে কৰি থাকে। কিন্তু ঘূৰি ঘূৰি দেখিব যিখিনি কংগ্ৰেছে কৰি থৈ গৈছে সেইখিনি। এতিয়া মই কওঁ, আপোনালোকে সুধি আছে, যদি বজাব পাৰে বজাব, কিন্তু আপোনাৰ যদি চেনেল বা আছে মালিকে বন্ধ কৰি দিব। দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ তেওঁৰ মই যে কৈছোঁ বহিৰাগতক লিজত দি দিছে। আদানীক এতে লৈ আহিব। কৈ যে কি ৰামদেৱ বাবা যে কি কৰে যে পতঞ্জলি, আম্বানীক তেওঁ নিজে এতিয়াতো কম্পিটিশ্যন, আদানী আম্বানীৰ লগত কম্পিটিশ্যন হ'ব লাগে। তেওঁ যিমান প্ৰপাৰ্টি কৰিছে তেওঁ সিমান কৰিব লাগে। বুজি পাইছেনে? এইবিলাক কম্পিটিশ্যন চলিছে এতিয়া। ৰাইজৰ গলত টিপি লোন লয়, লোনৰ পইচা তেওঁ পকেটত সোমায়। তেওঁ যদি এতিয়া কয় লোনৰ পইচা কেনেকৈ সোমায়, মোক সুধিব, মই কৈ দিম এটা এটাকে কেনেকৈ সোমায়। যিবিলাক স্কিমত দিব গোটেই স্কিম তেওঁৰ হ'ব, তাৰ আধা প্ৰফিট কৰিব, পকেটত সোমাই দিব। তেওঁ কি কৈছে যে তৰুণ গগৈৰ দিনত ঋণ মাৰি আছোঁ। আৰে তৰুণ গগৈৰ দিনৰ ঋণ তুমি মাৰিব নালাগে, তাতেতো অলপ ঋণ। তোমাৰ দিনৰ ঋণখিনি মাৰা না, তেতিয়াহে কম। তৰুণ গগৈৰ দিনত কিমান ঋণ আছিল? 10,000 কোটি টকা। তোমাৰ দিনত কিমান লাখ কোটি টকা? তোমাৰ ঋণ মাৰা, তৰুণ গগৈৰ ঋণ কিয় মাৰিব লাগে? আমাৰ চৰকাৰ আহিব 26 চনত, তৰুণ গগৈৰ ঋণ যিমান আছিল আমি মাৰি দিম। বিজেপিৰ দিনৰ ঋণটো তুমি মাৰাচোন, দেখো এনেকুৱা মুখ্যমন্ত্ৰী ৰাইজে কৰিব। মই যদি পাপ কৰোঁ, মই যদি ৰাইজৰ ধন লৈ থাকোঁ, ৰাইজে মানি দিব। আপোনাৰ সম্পত্তি মই ল'ম, মানি ল'ব। ৰাইজৰ ধন কেনেকৈ লৈ আছে এইবিলাক ক'লে বহুত সময় লাগিব। চব কম, এছেম্বলিত কম, ইলেকশ্যন আহক, চব কম। দেখিবলৈ গৈছে সিমান কৰিছে, দালালি কৰাৰ কাৰণে কৰিছে। আপোনালোকে শুনা নাই? অৰুণোদয় দিয়াৰ নামত 1200 টকা দিয়া নামত 500 টকা, 1000 টকা, 5000 টকাকৈ লৈ আছে বিজেপিৰ দালালবিলাক। যিমান স্কিম দিয়ে বিজেপিৰ যিখিনি চোৰ চোৰটা গুণ্ডা বাহিনী আছে সেইবিলাকক দিয়ে। 2 লাখ টকা কাক দিছে? গোটেই বিজেপিক দিছে। কাক দিছে? সেইবিলাক কেনেকুৱা সমাজৰ ক্ৰিমিনেল মানুহ, তেওঁলোকক দিছে। গতিকে যিমান স্কিম কৰি আছে, আজি স্কিম বুলি ক'লে মই যে ক'ব খুজিছিলোঁ যে যিমান স্কিম তেওঁ বনাই আছে এইবিলাক ভুৱা। কোন স্কিম চলি আছে? চৰকাৰৰ দিনত যিবিলাক স্কিম দি আছে সেইবিলাকহে চলি আছে কংগ্ৰেছ চৰকাৰৰ দিনত। কোনটো? আজি যিটো ৰেচন কাৰ্ড কোনে বনাইছে? কাৰ দিনত হৈছে? UPA চৰকাৰৰ অধ্যক্ষা আছিল ছোনিয়া গান্ধী মেডাম, মনমোহন সিং প্ৰাইম মিনিষ্টাৰ আছিল, হয় না? সেই স্কিমটোৱে চলি আছে না কিবা? MG NREGA কাৰ দিনত চলি আছে? ৰাইট টু এডুকেশ্যন কাৰ দিনত হৈছিল? তথ্য জনাৰ অধিকাৰ কাৰ দিনত হৈছিল? চাব দেই, এই যিখিনি কংগ্ৰেছে বনাইছে সেইখিনি আইনতে চলি আছে। আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা, এইটো কি আছিল? ইন্দিৰা আৱাস যোজনা, হয় না? আপোনালোকে চাব দেই, সেই কংগ্ৰেছৰ দিনত ৰাজীৱ গান্ধী গ্ৰামীণ বৈদ্যুতিকৰণ আঁচনি আছিল। এই এতিয়া যে কাৰেণ্ট যিটো হৈ আছে সেইটো চেঞ্জ কৰি বেলেগ বেলেগ দীন দয়াল কৰে, অমুক কৰে, তমুক কৰে, এইবিলাকে, হয়নে নহয়? আচল কথাটো এতিয়া চিলিণ্ডাৰৰ দাম তেওঁলোকে কিমান বজনাব খুজিছিল, কংগ্ৰেছৰ দিনত কিমান আছিল সেইটো অংকত আহক। পেট্ৰলৰ দাম কওক, ডিজেলৰ দাম কওক, চব বস্তু বাহিনীৰ দাম কওক, আহি যাব না লাইনত, হয় না? তেতিয়া কংগ্ৰেছৰ লগত কম্পেয়াৰ কৰক। গতিকে এই যে ডেইলি ৰাতিপুৱা ৰাতিলৈ যিমান নিয়ম কৰে নিয়মে থাকিব। আজি মাটিৰ দালাল কিমান ধৰিছে, কিয় ধৰে? এতিয়া মাটিৰ দালালৰ কথা আছে নেকি? নাই নহয়। মোৰ লগত যোগাযোগ কৰা, চাব দেই। থানাৰ দালাল নাই, এৰেষ্ট কৰা আৰম্ভ কৰি, দ্বিতীয় অফিচৰ দালাল এৰেষ্ট কৰা আৰম্ভ কৰি। সেইবিলাক কথা তাৰমানে আমাৰ লগত ফিটিং কৰা। বিজেপি হৈ গ'লেই হৈ যাব, চব বিজেপি হৈ আমাক তাৰ ভাগ দিয়া, চব ঠাণ্ডা হৈ যাব। বুজি পাইছেনে? সময়ত এইবিলাক আমি চব বুজাই দিম।